বাইরের থেকে গেলাম, ঘরের থেকে যায় সারে বাইরে ঘর হয়ে গেলাম, যায় সারে মা বল নিবেলাম, বল না নিবে শুতলাম, শুতলাম তো গেন্দা আমাকে কয় বেড়া ঘরের মধ্যে খালি ঘর থাহে, বেড়া কয়লা মাই কেরামের না এসে বড়ি গাছ না ঝাঁকি দে আর বাইরে কেরাই দে মাই কোন যায় যাবা জুত কথা হয় কিবা বাড়ির শখ হবার পা জুত কথা ওর কইলাম কয়ে থাকলাম। আবার একজন পরে কই কি আমায় দ কেরামেন আছে, ওই যে কেরামেন বাইরে বাড়লাম নাই তো তুমি বেড়ায় ঘুরা যা ঘর শুতলাম, সুতার সাথে বল নিবে নি আর ধাঁধা করে আগুন জ্বলা আমার এখন এমনি কি ফুড়ে বাইরে বাড়ানি আর মানুষটা একে দুটো মানুষ একে ডাইরেক্ট মুখ ভাই দৌড় মারলো। এটা হলো গনি আর এটা হলো না নাম কি স্যার যেটা দেখছি বাউস্ত ওটাই কম আমি এই মানুষ দুটোর পাশে আছে দৌড় বেড়ে গেলাম, দৌড় বেড়ে যাতে পাশে আর রাখছিলাম আন্ধার নেন বল খেলা দিছে। নাম কি মামু? গনি গনি আর এটা চিন পেলাম না। আমি নিজে চোখে দেখ মানুষের পাশে আছে দৌড় বেড়ে গেছি, আমি মানুষের পাশে পাশে আমি দৌড় বেড়ে গেছি যাত আমার গরু বাঁচার হয়নি আগুন ধরা দিছে ওই যে কানি সোলার পাশে ওখানে তো দৌড় বেড়ে গেলাম, পাশে পুরা ওইটা তো দৌড় পারি বাড়াইলো বাড়াই ওই ঠাল খাই পড়ে গেল গা যখন গাড়ি ইটা ফিরে গেল গা তার উপায় নাই। পাশে ধরে ঘুরে আসে দুটো গরু বাঁচালাম আর গরু আমি বাঁচার পেলাম না, মানুষজন দৌড়ে আইলো, দৌড়ে এসে আমাকে টেনে ধরলো আর গরু কাপ দিল না করলো আগুন পড়তাছে তুমি আর যায় না বুঝছো এ করে আমার মানুষ আটকাইলো এইখানেই দেখছি আমি। মোৰ নাম বিজয় ভানিছা, গাঁও লটাঘাট। আজি ৰাতি জুই লগাটো মই ঘৰত নাছিলো, মই মোৰ মাকৰ ঘৰত আছিলো। ইহঁতৰ যিটো লৈ কাজিয়া যিহঁতৰ লগত আমাৰ কাজিয়া হৈ আছে ইহঁতৰ লগত আজি 4-5 বছৰ হলে আগতে মই আজি 10 বছৰ হল বিয়া হল, 10 বছৰ আগৰ পৰা ইহঁতৰ কাজিয়া এতিয়ালৈকে ইহঁতৰ লগত কেছটো চলিয়ে আছে। ৰাতি এই মাটিৰ বাৰী লৈ কিনে আমাৰ 2 বিঘা মাটি আছে, 2 বিঘা মাটি আমি কিনি লৈছো, মাটি বাৰী গোটেইখিনি হেৰি ডকুমেন্টস গোটেইখিনি আছে, গোটেইখিনি আমাৰ নামতে আছে, ইহঁতে দখল কৰি আছে, দখলৰ অৱস্থাত আছে ইহঁতৰ 1.5 বিঘা মাটি আৰু 1/2 বিঘা মাটি আমাৰ ঘৰ দুৱাৰ আছে। ইহঁতে কিছু কাজিয়া বাজিলে ইহঁতে এনে কাজিয়া কৰি আহে, তাৰপিছত দা লাঠি লৈ আহে মাৰবাৰ আহে, আমাক ইয়াতে থাকবা নি। এই গণি ফজল হক মৰিল, ফজলৰ 4টা ল'ৰা আছে, এটা কৰ্ণাটক গ'ল, ফজল গণি ফজল এইটো মৰিছে, গণি আছে, নালচান আছে আৰু ছবিকুলা আছে। আজি হল আজি এইটোৱে হেৰি হল আজিৰ কথাটো হল ৰাতি 4টামান বজাত জুই জ্বলাই দিলে, জুই জ্বলাই মানুহেই দিছে, আমাৰ শাশুড়ি মা এইটো গমে পালে দৌৰি পিছে গৈছে, পিছে পিছে দৌৰি গৈছে মানুহ দুটা ধৰবার কাৰণে, কিন্তু এটাক চিনি পোৱা নাই আৰু এটা গণিয়ে নিজে লগাই দিছে, গণিয়ে বুলি চিনি পাইছে আমাৰ শাশুড়ি মাটো কলে যে মই চিনি পাইছো গণিয়ে লগাই দিছে বুলি কৈছে। তাৰপিছত জুই লগাই দিছে, তাতে বহুত ক্ষয় ক্ষতি হল, আমাৰ বাইক এটা গল, 3টা চাইকেল পুৰিল, পাৰুৱা পুৰিল, তাৰপিছত গৰু 2টা হেৰি হৈছে আঘাতপ্ৰাপ্ত হৈ আছে আৰু 2টা মৰিল, ছাগলী মৰিল, বহুত হেৰি হৈছে আমাৰ ক্ষয় ক্ষতি হৈছে, ঘৰ দুৱাৰো বহুত ক্ষয় ক্ষতি হৈছে, কাঠ আছিলে বহুত বস্তু আছিলে, আপোনালোকে জানে সংসাৰৰ কিমান বস্তু থাকে বহুত আছিলে, কিন্তু বহুত ক্ষয় ক্ষতি হল। প্ৰশাসনৰ ওচৰত আমি এইটোৱে আহ্বান জনাও যাতে ইহঁতে উচিত তদন্ত কৰে, তদন্ত কৰি কি হাৰাশাস্তি হয় এইটো যাতে ইহঁতে ভালদৰে চোৱা চিতা কৰে, এইটোৱে আমাৰ লোকৰ ওচৰত আশা। যাতে আপোনালোকৰ আহিছে ৰাইজৰ সকলৰ পৰা আপোনালোকে শুনক কেতিয়া জুইটো লগাই দিছে, জুইটো লগাই মানুহেই দিছে, ৰাতি 4টা বজাত যেতিয়া দিছে মানুহেই দিছে, পিছত ৰাইজে আহিল, ৰাইজে আহি কিনে জুইটো নমাই দিলে। মই ঘৰত নাছিলো, মোৰ শাশুড়ি মা গোটেইখিনি অৱস্থাটো বুজি কলে, মই গম পালো তাই বহুত অসুস্থ হৈ আছে, ইমান ক্ষয় ক্ষতি হোৱাৰ কাৰণে কথা কব নোৱাৰে। পাৰিবাৰিক মানে মাটি বাৰীৰ সমস্যা হৈ আছে ইহঁতৰ লগত, যিবিলাক আমি খণ্ডযুক্ত হৈ আছে ইহঁতৰ লগত আমাৰ মাটি বাৰী বহুত আগৰ দিনৰ পৰাই কাজি, ইহঁতে আমাক ইয়াতে থাকবা নিদিয়ে, সেইকাৰণে বালি ঘৰ দুৱাৰ জ্বলাই দি আছে, মাৰবাৰো আহে, দা লাঠি লৈ আহে, ইয়ালৈ আমাৰ 4-5টা কেঁচু আছে কোৰ্টত, আপোনালোকে তদন্ত কৰিলে চাব পাৰে গোটেইখিনি তদন্ত। এই ঘটনাটো ৰাতি 4টামান বজাত আমি ঘুমতে আছো, 4টামান বজাত বাজিছে, 4টামান বাজিছে, তাৰপিছত উঠি দেখোন জুই, চাৰিও চাইডত জুই, পেট্ৰলৰ নিচিনা যেনেকুৱা জুই লগাই দিয়ে পেট্ৰল ঢালি এনেকুৱা জুই জ্বলি আছে। তাৰপিছত দেখোন বহুত জুই উঠি আছে, তাৰ মানুহ চানুহ মাতিলো, হাই হাল্লা কৰিলো, পুৰা লাগি গ'ল, চাই দেখোন জুই জ্বলিয়ে আছে।
পানী চানি মাৰি ৰাইজ আহিল আহাৰ পিছত পানী চানি মাৰি নমাই দিলে নমাইল পিছত আমাৰ বহুত ক্ষতি হ'ল 2টা গৰু মৰিল 2টা ছাগলী মৰিল কেইটামান পাৰুৱা মৰিল 100 মান পাৰুৱা মৰিল তাৰপিছত আৰু ক্ষয়টো বহুত হৈছে আৰু কাঠ গেছে বহুত আৰু বাইক গেল এটা মটৰচাইকেল গেল তাৰপিছত আৰু বহুত কিবা কিবি গেছে আৰু ধৰো 3টা সাইকেল হ্যাঁ আঘাত হয়ে আছে 2টা হ্যাঁ গাঁওটো লতাখাত মোহাম্মদ সাব্দুল হক আমার 5 লাখ মতন সম্পত্তি গেল যত মানুহে লগাই দিছে আমার মাটির কেস চলি আছে তার লগত ফজল হকৰ নৰাবিলাক আছে তার লগত মাটির কেস হয়ে আছে আমার মানে ফজলকে পৰিয়াল লগাই দিছে তার পৰিয়ালে দিছে গুনিয়াকে তাই দি আছে কই আছে এই দিনে তো ইয়ার পরে ঘুষাই দিম উঠাই দিম দা ফালা লই আহে মারবার আর মানুহ নাই হ্যাঁ আগে পিছে এনেকে ভাবকি দিছে ধমকি দিছে বহুত দিছে নাম কি তেওঁলোকৰ এটা হল গুনি আৰু এটা হল ছবিকুল এটা হল নালসান আৰু এটা আছে এটো কর্ণাটক গেল 3টা আছে আমাক মারবার আহে আমার মানুষ নাই একো নাই পাইছিলো মানুহৰ নিচিনা চিনবা পাৰা নাই দৌৰি গেল মানুহখন চিনি পোৱা নাই তাৰ লগত কাজিয়া হৈ আছে আমাৰ বেলেগে কোনে লগাই দিব তাৰ লগত মাটিৰ কেছ হৈ আছে আমাৰ আমি মাটি পাম আকৌ জানুৱাৰীত কেছ চলি আছে মাটিৰ কৈছে উকিলে কৈছে কলে জানুৱাৰীত কেছটো শেষ হ'ব তো পাবি মাটিখানি তাৰ লগত তো এইবিলাকো কৈছে তাৰ কাৰণত আমাক এনেকুৱা নষ্ট হাৰাশাস্তি কৰিলে দিয়া নাই দিম আমি জনোৱা হৈছে থানাত এতিয়া যি দিম যিখিনি সন্দেহযুক্ত হয় এনেকুৱা দিম এই যে আমি কম গুনিয়াতে জুই লগাই দিছে আমাক দাগ লাঠি লৈ মাৰবাৰো আহে মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ